হয় নিশ্চয়কৈ সামগ্ৰিক সমাজজীৱী দেখা পোৱা যায়। উজনি অসম বৰ্তমান জ্বলি আছে। মৰাণ জাতিয়ে আচলতে ST আৰু স্বায়ত্ত শাসনৰ যি দাবী উত্থাপন কৰিছে। ইতিমধ্যে উজনি অসম তথা তিনিচুকীয়া জিলাত বহু ঠাইতে আচলতে মৰাণ ছাত্ৰ সন্থাই হওক বা মৰাণ জাতি কেওটা যি সংগঠন আছে, সংগঠনে ইতিমধ্যে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তাৰ সমান্তৰালকৈ ডিগবৈ ব্যতিক্ৰম নহয়। ডিগবৈ সামগ্ৰিকভাৱে দেখাবলৈ অনুৰোধ কৰিছে। ডিগবৈ যি আচলতে ডিগবৈ ফৰেষ্ট ডিভিজনৰ যি মুখ্য কাৰ্যালয় সমীপত এনেদৰে যিসমূহ আচলতে ৰপ্তানি কৰা যিসমূহ ট্ৰাক আছে, মালবাহী গাড়ী আছে, পেট্ৰল ডিজেলৰ যিবোৰ টেংকাৰ আছে, আচলতে পাঞ্জাৱ বডি হওক বিভিন্ন স্থানলৈ তেওঁলোকে ইয়াত মাল পৰিবহণ কৰে। তেওঁলোকৰ এই গাড়ীসমূহ আচলতে ইয়াত 3 দিন ধৰি এনেদৰে আবদ্ধ কৰি ৰাখিছে। এক প্ৰকাৰৰ অৰ্থনৈতিক যি অৱৰোধ কাৰ্যসূচী আচলতে তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে চলি আছে। উজনি অসম বৰ্তমান গৰম হৈ আছে আৰু ইয়াৰ যি প্ৰতিবাদী যিখন যুৱক দেখাব কেমেৰা পাৰ্চনে সামগ্ৰী দেখাইছে, আচলতে ইয়াতেই যি প্ৰতিবাদ ঠাই আছে, প্ৰতিবাদী ঠাইতে আচলতে এনেদৰেই নিশা পুৱা দিন ৰাতি পাৰ কৰি এনেদৰে তেওঁলোকে ইয়াত প্ৰতিবাদী কাৰ্যসূচী ইয়াত আচলতে তেওঁলোক ইয়াতে টোপনি যোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে গাড়ীটো আছে আৰু আমাৰ লগত আছে পেঙেৰি মাৰ্ঘেৰিটাৰ আঞ্চলিকৰ বিষয় নৱ আছে। নৱ, কি ক'বা? তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত তোমালোকৰ যি প্ৰতিবাদী কণ্ঠ আচলতে ওলাই আহিছে। গাঁৱে ভূঞেৰ পৰা তোমালোকৰ মৰাণ জনগোষ্ঠীয় যিবোৰ লোকসকল আমি দেখিছোঁ, বৃদ্ধৰ পৰা যুৱকসকলে ওলাই আহিছে। বৰ্তমানলৈকে কিন্তু চৰকাৰৰ ফালে কোনো ধৰণৰ উত্তৰ পোৱা নাই। হয়, চৰকাৰখনে আমি দেখিছোঁ খুব লেহেমীয়া। ইয়াতকৈ জংকী কৰিব লাগিব নেকি তেখেতলোকক? আমিও কথা দিছোঁ, চৰকাৰখনে আমাক কথা দিয়া নাই। আমি কথা দিছোঁ, যেতিয়ালৈকে আমাক জনজাতিকৰণ নিদিয়ে আমি এনেদৰে আহিম, এনেদৰে থাকিম। গাঁৱে ভূঞে যিমান আমাৰ মৰাণ জনগোষ্ঠীৰ লোকসকল বাস কৰে, তেখেতলোকেও আমাক কথা দিছে, যেতিয়ালৈকে জনজাতিকৰণ নাপায়। এয়া জ্বলন্ত উদাহৰণ দেখি আছে। আমি ইয়াতে খাইছোঁ, ইয়াতে শুইছোঁ। আমি আজি 3 দিন ধৰি ঘৰলৈ যোৱা নাই আৰু যেতিয়ালৈকে ST নিদিয়ে তেতিয়ালৈকে নাযাওঁ। আমি প্ৰথম কথা আমাক ST লাগিব, আমাৰ শেষৰ কথা ST লাগিব। আমাক বাৰে বাৰে চৰকাৰ কৰ্তৃপক্ষীয় বিষয়ববীয়া আমাক মাতি আছে, মন্ত্ৰী বিষয়ববীয়াসমূহে। আহক বন্ধ কোঠালীত আমি আলোচনা কৰিম। আমি বন্ধ কোঠালীত আলোচনা কৰিবলৈ নাযাওঁ। তেখেতলোকে আহক, আমাক তেখেতলোকে জনজাতিকৰণ দিয়ক, তাৰপিছত আমি অৰ্থনৈতিক অৱৰোধ উঠাই ল'ম। অন্যথা আমি দ্বিতীয়বাৰ মুঙামুঙা বিদ্ৰোহ কৰিম, এয়া স্পষ্ট কথা। হাজাৰ আচলতে তোমালোকৰ যি মৰাণ জনগোষ্ঠীয় সংগঠন আছে, মৰাণ ৰাইজ আছে, তিনিচুকীয়া ৰাজপথত ওলাই আহিছিল, জোৰ সমদল কৰিছিল। এতিয়া অৰ্থনৈতিক অৱৰোধৰ তৃতীয়টো দিন, এতিয়ালৈকে চৰকাৰ পক্ষৰ পৰা কোনো ধৰণৰ উত্তৰ পোৱা নাই। যদি আৰু 3 দিনৰ পিছত আৰু 10 দিনৰ পিছত তোমালোকক যদি উত্তৰ নিদিয়ে, কেনেধৰণৰ পৰিৱেশ হ'ব পাৰে? হয়, তেখেতলোকক এইটো জাষ্ট ট্ৰেইলাৰ দেখাইছোঁ আৰু যেতিয়া যোনখন আমাৰ অৰিজিনেল ফিল্মখন চাবলৈ তেখেতলোকে যদি বিচাৰে তেনেহ'লে সাজু থাকক। আমি পোনপ্ৰথমতে কওঁ, মুঙামৰীয়া বিদ্ৰোহ কৰা বীৰ ৰাঘৱৰ নাতিয়ে আমি। গতিকে আমি দ্বিতীয়বাৰ মুঙামৰীয়া বিদ্ৰোহ কৰিম। গতিকে চৰকাৰখনে জানি লওক প্ৰথম মুঙামৰীয়া বিদ্ৰোহত কি হৈছিলে আৰু দ্বিতীয়ত আমি নৱ প্ৰজন্মই কি কৰিব পাৰোঁ সেয়া আমি চৰকাৰখনক দেখাম। আৰু এটা কথা আমি স্পষ্ট কৰিব বিচাৰোঁ, আমি অলৰেডি জনজাতিয়ে, মাত্ৰ আমাক লিখিত আকাৰে লাগে। আচলতে জনজাতিকৰণৰ প্ৰতিবাদৰ উজনি অসম জ্বলিছে। তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে মৰাণ ছাত্ৰ সন্থাকে ধৰি কেওটা সংগঠনে ইতিমধ্যে তেওঁলোকৰ যি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি তৃতীয়টো দিন। আজি তৃতীয় দিনৰ এই পুৱাত আমি ডিগবৈ পৰিৱেশ দেখাইছোঁ। ইয়াত সামগ্ৰিক পৰিৱেশ বৰ্তমান আমি কেমেৰা পাছত পুনৰ দেখাবলৈ যাইছোঁ। ইয়াত দেখিছে য'লৈকে চকুৰ পৰে আচলতে মালবাহী যিসমূহ ট্ৰাক আছে, ট্ৰাকসমূহ তেওঁলোকে ৰখাই দিছে। এনেদৰে ইয়াত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।